আজি আমাৰ এনেকুৱা অৱস্থা কিয়? তাৰ বাবে দায়ী আমি নিজেই। মুছলমান আজি মুছলমানৰ জেগাত নাই। মই আজি কোনো প্ৰেৰণামূলক বিষয়, কোনো মটিভেশ্যনেল টপিক লৈ অহা নাই। আজি মই আহিছোঁ অসমত বৰ্তমান যিটো লৈ পুৰা চৰ্চা চলি আছে, উচ্ছেদ। আপোনালোকক এটা অনুৰোধ, ভিডিঅ'টো সম্পূৰ্ণলৈকে চাব, চোৱাৰ পিছতহে কমেণ্ট কৰিব। আগতীয়াকৈ সম্পূৰ্ণকৈ নোচোৱাকৈ বেয়া কমেণ্ট কোনো নকৰিব। আৰু মই কোনোদিনাও আপোনালোকক নকওঁ যে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰক। আজি আপোনালোকক এটা অনুৰোধ জনাইছোঁ, মোৰ ভিডিঅ'টো শেষলৈকে চাই পিছত এটা শ্বেয়াৰ কৰি দিব। ভবা নাছিলোঁ মই এইবিলাক টপিক লৈ কিবা আলোচনা কৰিম বুলি। প্ৰথমতে মই বীৰ লাচিত সেনা ল'ৰাবিলাকক এটা উপদেশ দিব আহিছোঁ। মই কাৰোবাক সকীয়াই দিবলৈ অহা নাই, মই কাৰোবাক অনুৰোধ কৰিবলৈ অহা নাই, মই কাৰোবাক গালাগালিজ কৰিব পৰা অহা নাই। মোৰ প্ৰফাইলত গৈ চাব পাৰিব যে মই কোনবিলাক টপিক লৈ আলোচনা কৰোঁ। বীৰ লাচিত সেনালৈ মোৰ যিটো উপদেশ, মই আপোনালোকক এটা কথা ক'ব আহিছোঁ, এই আপোনালোকে যে কৈ আছে বাংলাদেশী উচ্ছেদ, বাংলাদেশী উচ্ছেদ, এইটো এটা আপোনালোকে ভুল প্ৰচাৰ কৰি আছে। কোনো বাংলাদেশী উচ্ছেদ নহয়। তেওঁলোক ভূমিহীন হ'ব পাৰে, কিন্তু বাংলাদেশী নহয়। আৰু যদি ভাবি আছে মিয়াক গালাগালিজ কৰি, মিয়াক মাৰপিট কৰি, মিয়াক বদনাম কৰি খুব কম সময়তে ফেমাছ হ'বলৈ, সেইটো এটা ভুল ধাৰণা আপোনালোকৰ। তো মই প্ৰমাণ সহকাৰে দেখুৱাই দিব পাৰিম সেইটো আপোনালোকৰ যে এটা ভুল ধাৰণা। কেনেকৈ? যদি আপোনালোকৰ উদ্দেশ্য সেইটো হয় যে আপোনালোকে ফেমাছ হ'বলৈ, বাকী আৰু কি হ'ব? মিয়াবিলাকতো কোনো ৰাজ কৰিবলৈ অহা নাই, মিয়াবিলাকতো ইমান ধনীও নহয়, ইমান শিক্ষিতও নহয়। তেওঁলোক ভূমিহীন বুলি ভাবি তেওঁলোকক উচ্ছেদ কৰাৰ পিছত বাটত আকৌ গাড়ীত ৰখাই কোনোবাই মাৰধৰো কৰিছে, কোনোবাই ডকুমেণ্টছ পাতিবিলাক কাগজ পত্ৰ বিচাৰি আছে। এইবিলাকৰ ভয়ত সিহঁতে পলাইছে, নিজকে সঁচাকৈ বাংলাদেশী বুলি ভাবি আছে। ভূমি নাথাকিলে যে বাংলাদেশী নহয়, এইখিনি সাধাৰণ জ্ঞানো সেইবিলাকৰ নাই। গতিকে এইবিলাকক তুচ্ছ-তাচ্ছিল্য কৰা, এইবিলাকক মাৰপিট কৰা, এইবিলাকক মিছামিছি বদনাম কৰা, ইয়াৰটো স্পষ্টভাৱে এটাই বুজা যায়, আপোনালোকে এইটো সস্তীয় জনপ্ৰিয় হোৱাৰ কাৰণে কৰি আছে। গতিকে মই গেৰাণ্টি সহকাৰে, প্ৰমাণ সহকাৰে আপোনালোকক এটা উপদেশ দিব বিচাৰি আছোঁ। আপোনালোকে মিয়াবিলাকক কণ্টিনিউ ছ'চিয়েল মিডিয়াত আহি 30 দিন গালি পাৰক। যিমানখিনি ফেমাছ, যিমানখিনি পাব্লিচিটি, যিমানখিনি ছ'চিয়েল মিডিয়াৰ গ্ৰ' কৰিব পাৰিব, আপুনি কেৱল 2 দিন আপুনি মিয়াৰ ফলিঅ' হৈ, মিয়াৰ পজিটিভ বিষয় লৈ আপুনি ডিছকাছ কৰকচোন ছ'চিয়েল মিডিয়াত। চাব 1 মাহৰ গালি আৰু 2 দিন পজিটিভ, 1 মাহ নেগেটিভ, 2 দিন কেৱল মিয়াৰ কাৰণে পজিটিভ টপিক লৈ আপুনি ছ'চিয়েল মিডিয়াত ডিছকাছ কৰকচোন। 30 দিনত আপোনাৰ যিমান গ্ৰ'থ নহ'ব, কেৱল 2 দিনতে আপুনি ইমান গ্ৰ'থ কৰিব পাৰিব। এনেকুৱা বহুত উদাহৰণ আছে, বহুত এক্সাম্পল আছে, মই দেখুৱাই দিব পাৰিম। নাম ল'ব বিচৰা নাই মই, কিছুমান ইউটিউবাৰ বা কিছুমান ফেচবুক পেজে হওক, সেই যদি মোৰ কথাবিলাক গভীৰভাৱে চিন্তা কৰি চাই, তেতিয়া উত্তৰটো পাই যাব যে মই সঁচাকৈ লজিক থকাকৈ কৈ আছোঁ নে এনেই কৈ আছোঁ। এতিয়া কথা হ'ল, মিয়াৰ কি পজিটিভ লৈ ডিছকাছ কৰিব? মিয়াৰ কি আছে? হয়, মানিছোঁ, মিয়া চব খেতিপথাৰত কাম কৰে, মিয়াবিলাকে চব্জি বেপাৰী, মিয়াবিলাকে মাছৰ বেপাৰী, মিয়াবিলাক যেনেকৈ ইটা ভাটা শ্ৰমিক, ঠিক সেইদৰে আজি চাওক GMCত গৈ চাওক, মিয়াৰ ডক্তৰো তাত পাই যাব। মিয়াবিলাকে যেনেকৈ আপোনালোকৰ ড্ৰাগছ বেপাৰী, চুৰ ডকাইত, আজি আমেৰিকাৰ নিচিনা এটা কাউণ্ট্ৰিত এপলৰ নিচিনা এটা ব্ৰেণ্ডৰ CEO কিন্তু মিয়া হয়। আজি ভাৰতীয় পুৰুষ ক্ৰিকেট টীমৰ আটাইতকৈ দ্ৰুতবেগী বলাৰজনো কিন্তু এজন মিয়া। গতিকে আপোনাৰ যদি ইচ্ছা হয় যে হয় মোৰ ফেমাছ হ'বলৈ ইচ্ছা, মই মিয়াৰ পজিটিভ টপিক লৈ ডিছকাছ কৰিম ছ'চিয়েল মিডিয়াত, সেইটো আপোনাৰ প্ৰকৃত মনে ইচ্ছা থাকিলে আপুনি বহুত তেনেকুৱা পজিটিভ মিয়াৰ বিষয় লৈ পাই যাব। তাৰপিছত আহিছোঁ এতিয়া চৰকাৰক এটা অনুৰোধ জনাবলৈ, যদি চৰকাৰেও বীৰ লাচিত সেনাৰ নিচিনা কিছুমান সংগঠনৰ দৰে হিন্দু মানুহবিলাকক চেণ্টিমেণ্ট ক্ৰিয়েট কৰা, ৰাজনীতিৰ মুনাফা আদায়ৰ বাবে
যদি তেনেকে মিছামিছি তুচ্ছ তাচ্ছিল্য কৰি মিয়াৰ ওপৰত মিছামিছি বদনামেৰে বাংলাদেশী বুলি কৰি আছে, যিটো ফলৰ আহাৰে কৰি আছে, প্ৰকৃতত যিজন ভাল হিন্দু তেওঁ কেতিয়াও মুছলমানক তুচ্ছ তাচ্ছিল্য, মুছলমানৰ লগত অন্যায় অত্যাচাৰ, মুছলমানক মাৰপিট কৰা এইবিলাকক কেতিয়াও গ্ৰহণ নকৰে। কাৰণ মই এজন মুছলিম ল'ৰা, কিন্তু মোৰ প্ৰকৃত যিসকল বন্ধু বান্ধৱ তেওঁ 90% হিন্দু। তেওঁলোকৰ লগত মই এইবিলাক টপিক লৈ বহুত ডিছকাছ হয়। পাহৰি নাযাব, প্ৰকৃতিও এটা নিয়মৰ ধাৰাই চলি আছে। গছৰ এটা পাত সেইটো লৰচৰ কৰে সৃষ্টিকৰ্তাৰ ৰিম'ট কণ্ট্ৰলৰ থ্ৰুত। গতিকে এই যে উচ্ছেদ চলি আছে, এইবিলাকতো এটা মানুহ, জানুৱাৰৰ যদি জীৱ জন্তুৰো যদি বাসস্থানৰ প্ৰব্লেম হয়, বৰষুণত তিতি থাকিলে, ৰ'দত পুৰি থাকিলে বহুত বেয়া লাগে। আৰু এইবিলাকতো মানুহ, আপোনালোকৰ বেয়া নালাগেনে? হিন্দু মানুহবিলাকৰ চেণ্টিমেণ্ট ক্ৰিয়েট কৰিব গৈ ইমান যে অত্যাচাৰ কৰি আছে। হয় মানিছোঁ, উচ্ছেদ কৰক, ঠিক আছে, সিহঁতে চৰকাৰী ভূমি দখল কৰি ৰাখিছে। আজি ধৰি লওক 20 গড় মানুহক উচ্ছেদ কৰিছে, সেই 20 গড় কিন্তু ইকুৱেল হিচাপে সমানভাৱে মাটিত দখল কৰা নাই সিহঁতে। কোনোবাই 5 বিঘা, কোনোবাই 10 বিঘা, কোনোবাই 30 বিঘা, ঠিক আছে, চবকে উচ্ছেদ কৰক। ধৰি লওক আজি 20 গড় মানুহ উচ্ছেদ কৰিছে, তাৰে যদি 50 বিঘা মাটি হয়, আপোনালোকে এই 20 গড়ক এভাৰেজ অকণমান যাতে গড়টো বনাই থাকিব পাৰে তেনেকুৱা 10 লোচা বা 1 কঠা তেনেকে মাটি টেম্পৰেৰী এটা টাইম সময় বান্ধি দিয়কচোন থাকিবলৈ। যিটো ফলৰ কাৰণে এনেকে উচ্ছেদ কৰি আছে, সেই উচ্ছেদীসকলক যদি সেই এভাৰেজ হিচাপে, ইকুৱেল হিচাপে যাতে যেনে তেন এটা ঘৰ বান্ধি থাকিব পাৰে, তেনেকুৱা এটা নিৰ্দিষ্ট সময় বান্ধি ভূমি অকণমান দি দিয়কচোন। হয়তো এনেকুৱা হ'ব পাৰে, যিটো ফলৰ কাৰণে উচ্ছেদ কৰি আছে, সেই অকণমান মাটি দিয়াৰ ফলতো হয়তো আপোনালোকে সেই ফলটো পাই যাব পাৰে। মই ৰাজনেতাসকলক অসমৰ ভিতৰত আটাইতকৈ যিজন মোৰ প্ৰিয় নেতা, তেওঁৰ এটা বক্তব্য মোৰ বহুত ভাল লাগিছিলে, যে আচলতে ৰাজনেতাৰ মনোভাৱ কেনেকুৱা হোৱা দৰকাৰ। তেওঁৰ এই বক্তব্যটো আকৌ এবাৰ শুনকচোন আপোনালোকে। মই এটা কথা বিশ্বাস কৰোঁ, মই ৰাইজৰ মন্ত্ৰী হৈ থাকিব বিচাৰোঁ, ক্ষমতাৰ মন্ত্ৰী হৈ নহয়। ক্ষমতা ক্ষণস্থায়ী, আজি আছে কালি নাই, কিন্তু ৰাইজ সদায় থাকিব। ৰাজনেতা হ'লে তেখেতৰ নিচিনা হ'ব লাগে। ইয়াততো সকলোৱে স্পষ্টকৈ গম পাই আছে, এই যে উচ্ছেদ চলি আছে, যিটো উদ্দেশ্যত আপোনালোকে উচ্ছেদ কৰি আছে, 100% ফল নাপাব পাৰে, ইয়াৰ উল্টাওতো হ'ব পাৰে। কাৰণ মানুহ আজিকালি বহুত জ্ঞানী, মানুহে চব বুজি পায়। টেঙা আমটো আপোনালোকে বাৰে বাৰে বজাৰত বিক্ৰী কৰিব নোৱাৰে। ভাল কাম কৰক, মানুহক আপোনালোকক এনেই ছাপোৰ্ট কৰিব। এতিয়া আহিছোঁ, যিসকলক উচ্ছেদ কৰিছে তেওঁলোকক এটা উপদেশ দিবলৈ। প্ৰথমতে আপোনালোকে ভাঙি নপৰিব। যিহেতু সৃষ্টিকৰ্তা আপোনালোকৰ এটা পথ বন্ধ কৰিছে, নিশ্চয় বেলেগ এটা ৰাস্তা খোল খাবই, সেইটো বিশ্বাস ৰাখিব। বহুত জেগাত দেখিছোঁ উচ্ছেদ কৰিবলৈ যোৱাত প্ৰশাসনৰ লগত বহুত ঠেলা হেঁচা হৈছে। মই আপোনালোকক আহ্বান জনাম, এই ঠেলা হেঁচা কৰি আপোনালোকে নোৱাৰিব। এনেই মানুহবিলাক মৃত্যু হৈছে বহুত, আপোনালোকৰ যাতে আৰু ক্ষতি নহয়। হয় মানিছোঁ, ইমান দিন এটা জেগাত থকাৰ পিছত অলপ বেয়া লাগিব উচ্ছেদ কৰিলে। যিসকলৰ মাটি আছে বেলেগ জেগাত, যিসকল আত্মীয় আছে, তেওঁলোকতো গুচি যাব পাৰিব। যিসকলৰ একোৱেই নাই, ক'ত যাব, কি কৰিব, তেওঁলোকৰ চিন্তা এটা থাকিবই। কিন্তু মানসিকভাৱে আপোনালোকে নাভাঙি ওপৰৱালাক স্মৰণ কৰক। আজি আমাৰ এনেকুৱা অৱস্থা কিয়, তাৰ বাবে দায়ী আমি নিজেই। মুছলমান আজি মুছলমানৰ জেগাত নাই। আমাৰ ধৰ্মীয় মতে যিবিলাক কাম বাৰে বাৰে মানা কৰিছে, আজি সেইকেইটা কামেই আমি বেছিকৈ কৰি আছোঁ। যিবিলাক কাম আমাক কৰিবলৈ আহ্বান জনাইছে, সেইবিলাক কামৰ ওচৰতেই নাই আমি। হয় কোনোবাই ক'ব পাৰিব যে আমিতো ভাল মানুহ, চবেই তেনেকুৱা নহয়। বাংলা ভাষাত এটা কথা আছে নহয়, যে 1 গড়ের পাপে 10 গড় বেড়ে। এজনে পাপ কৰি আছে, আমি চাই আছোঁ, জানি আছোঁ, তথাপি আমি বাধা দিবলৈ যোৱা নাই। সেয়ে আজি তাৰ কাৰণে এই শাস্তি ভোগ কৰিব লগা হৈছে আমাৰ। গতিকে চিন্তা নকৰিব, যি ভুল লাইফত কৰিছে, যি ভুল জীৱনত কৰিছে, তবা কৰক,
সৃষ্টিকৰ্তাক স্মৰণ কৰক, নিশ্চয় সৃষ্টিকৰ্তাই কিবা এটা ৰাস্তা ওলাবই। মই আকৌ এবাৰ কৈছোঁ, ভাঙি নপৰিব, মানসিকভাৱে ভাঙি নপৰিব। আপোনাৰ পৰিয়ালৰ আপুনি একমাত্ৰ ভৰসা। আপুনি ইয়াৰ পৰা আকৌ উঠিব লাগিব, আপুনি আকৌ জিৰ'ৰ পৰা আৰম্ভ কৰিব লাগিব। আপুনি নিশ্চয় পাৰিব। আপুনি বহুত পৰিশ্ৰমিক, আপুনি চব কামেই পাৰে। সেই মানসিকভাৱে ভাগি নপৰিব। আপুনি ভাগি পৰিলে আপোনাৰ গোটেই পৰিয়াল ভাঙি পৰিব। আপোনাৰ এতিয়া মানসিকভাৱে ষ্ট্ৰং হোৱা দৰকাৰ। একো ৰাস্তা নাই, ক'ত যাব? ঠিক আছে, আপুনি চেষ্টা কৰক ক'ৰবাত কম ৰেণ্টত, কম পইচাত, লাগিলে কেঁচা কৰি হওক, ভাড়াত পায় নেকি, কিছুদিন লাগিলে ভাড়াত থাকি ৰিক্সাই চলাওক, লাগিলে ঠেলাই চলাওক। নিশ্চয় আপুনি একৰ পৰা লাহে লাহে আকৌ বৰ্তমান যিটো পৰিস্থিতিত আছিলে তাতকৈ বেছি ভাল হ'ব আপোনাৰ দিন। বিশ্বাস ৰাখক এইটো। লাষ্টত মই যিসকলে উচ্ছেদিতবিলাকক চাই ইম'শ্যন হৈ গৈ আছে, বহুত বেয়া লাগি আছে, লাগিবই, লগাৰ কথাই। আপোনালোকে চিন্তা কৰকচোন, আমি চিন্তা কৰিম কি? কিবা উপায় আছে? সেয়ে আপোনালোকে চিন্তা কৰি লাভ নাই। এই আৱেগ খন্তেকীয়া। যিহেতু আজি উচ্ছেদিত কোনোবাই যদি আপোনাৰ আত্মীয় হয় আৰু আপোনাৰ ওচৰত যদি আহি কয় যে আপোনাৰ ইয়াত মোক কেইদিনমান থাকিব দিয়ক ঘৰ বনাই, মই গেৰাণ্টি দি ক'ব পাৰিম 99% মানুহে নিদিব, আপোনালোকে নিদিয়ে। তেতিয়াহ'লে কিহৰ ইমান আৱেগ? আৰু যিসকল আমি আনন্দ পাই আছোঁ তেওঁলোকক মই এটা কথা ক'ব বিচাৰিছোঁ, আজি চৰকাৰৰ দৰকাৰ হৈছে উচ্ছেদ কৰিব লাগে, কৰক, তাতে আপত্তি নাই। এই উচ্ছেদ কৰি এই ভূমিবিলাক, এই মাটিবিলাক, এই আনন্দ পাই থকাবিলাকক দি দিব নেকি? নিদিয়ে। চৰকাৰৰ যদি কিবা কামত লাগে চৰকাৰী কামত লগাব। সেয়ে কৈছোঁ, আমি আৱেগিক হৈও একো কৰিব নোৱাৰিম, একো নহয়ও। আমি আনন্দ কৰিও একো লাভ নাই, কাৰণ সৃষ্টিকৰ্তা প্ৰত্যেক কৰ্মৰেই ক্ৰিয়া প্ৰতিক্ৰিয়া ৰাখিছে। জেচি কৰ্ণী এচি ভৰণী। আপুনি যি কৰিব তাৰ ফল আপুনি পাবই। সেইটো লাগিলে আপুনি ভাল কামেই হওক বা বেয়া কামেই হওক। থেংক ইউ।